পখিলা খেদাৰ বয়সতে এটি কণমানি জটিল ৰোগত আক্ৰান্ত হৈছে আৰু এতিয়া আমাৰ সকলোৰে দায়িত্ব হৈছে যে সেই কণমানিটিক সুচিকিৎসা কৰি তেওঁক উদ্ধাৰ কৰিব লাগে। পিতৃ মাতৃয়ে ইতিমধ্যে গম পাইছে যে তেওঁলোকৰ সেই সন্তান ৮ বছৰীয়া সন্তান এটা জটিল ৰোগত আক্ৰান্ত হৈছে আৰু ইতিমধ্যে তেওঁলোকে চিকিৎসাৰ বাবে চিকিৎসালয়ৰ কাষ চাপিছে যদিও এটা ব্যয়বহুল চিকিৎসা হোৱাৰ বাবে পুনৰ তেওঁলোক হতাশাত ভুগিছে আৰু সেইবাবে আহি আমাৰ সাংবাদিকৰ ওচৰত উপস্থিত হ'ল আৰু আমি কেমেৰাৰ পাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ এই কণমানিজনী। তেওঁ ইতিমধ্যে বয়স ৮ বছৰ হৈছে আৰু এইটো বয়সতে মূৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈছে, য'ত এটা প্ৰকাণ্ড টিউমাৰ ইতিমধ্যে মূৰত হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰিছে আৰু ইতিমধ্যে চিকিৎসা পৰীক্ষাত সেইখিনি পোহৰলৈ আহিছে আৰু এতিয়া এই কণমানিজনীক এটা উন্নত চিকিৎসা কৰি চেন্নাইত অস্ত্ৰোপচাৰ কৰিব লাগে। তাৰ কাৰণে কেইবা লাখ টকাৰো প্ৰয়োজন, কিন্তু অসহায় এতিয়া পিতৃ মাতৃ। দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া তনুজ বৰা আৰু তেওঁৰ পত্নী চিম্পী বৰা দুয়ো পিতৃ মাতৃ এতিয়া অসহায় হৈ চৰকাৰৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰিছে যে এই কণমানি ছোৱালীজনী ৮ বছৰীয়া এই কণমানি পৰী বৰা নামৰ ছোৱালীজনীক যাতে কণমানিজনীক মুখ্যমন্ত্ৰীয়ে সুচিকিৎসা কৰি চেন্নাইত সেই অস্ত্ৰোপচাৰ কৰি তেওঁক আৰোগ্য কৰি তোলে। তাৰ কাৰণে ইতিমধ্যে তেওঁলোকে আহি সাংবাদিকৰ কাষ চাপিছে। মই অকণমান মাতৃৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে অসুবিধাটো কেতিয়া গম পালে আৰু কেনেকৈ গম পালে তেওঁ যে মূৰত এই ব্ৰেইন টিউমাৰ হৈছে? মানে আজি আপোনাৰ এমাহমান হৈছে, বমি কৰে, আমি ইমান গম নাপাওঁ কিহৰ কাৰণে হৈছে। তাৰপৰা গোলাঘাট আনিলোঁ, যোৰহাট নিলোঁ, যোৰহাটৰ পৰা ডিব্ৰুগড় পঠিয়ালে। তেনেকুৱাতে মানে দেউতা আমাৰ শহুৰ দেউতা ঢুকালে। এই কালি গম পাইছোঁ, পৰহি মানে ডিব্ৰুগড় নিওঁতেহে গম পোৱা গৈছে। আজি এমাহ 12 দিনমান হৈছে। ক'ত নিব লাগিব? এতিয়া বাহিৰলৈ নিবলৈ কৈছে। লাখ টকা লাগিব, 5-6-7 লাখমান তেনেকৈ লাগিব বুলি কৈছে। দিন হাজিৰা কৰে। 8 বছৰ চলি আছে, পূৰ হোৱাই নাই। মূৰত হৈছে বুলি কৈছে, এনেকুৱা ডোখৰত হৈছে। মই অকণমান প্ৰশান্তক মই দেখুৱাবলৈ ক'ম যে অকণমান এইফালে চোৱা। কি অসুবিধা হয় তোমাৰ? কৈ দিয়া। কি হয়? বমি হয়। বেয়া লাগি যায় নি? কি হয়? কৈ দিয়া। বমি হয় আৰু পেট বিষায়। কথা পাতিবলৈ দিগদাৰ হয় নি? কেতিয়াবা কেতিয়াবা। আৰু চকুৰ প্ৰব্লেম হৈছে নি? কি হৈছে? কৈ দিয়া। চকু কি হৈছে? চকুটো কৈ দিয়া। মুদিলে মানে অকণমান মেল খাই থাকে, কৈ দিয়া। এইটো চকু মেল খাই থাকে, এইটো চকু মুঠ খায়। মুঠ খাই যায়? বিষায় নেকি মূৰটো? বিষায়। ঘূৰাই মূৰ ঘূৰাই? ঘূৰাই নহয়, অকল বমি লাগি থাকে। এতিয়া ব্যয়বহুল এটা চিকিৎসা কেনেকৈ কৰাব, কি কৰিব? তাকে মই আপোনালোকৰ দ্বাৰা যে মুখ্যমন্ত্ৰীলৈ কঠোৰ আহ্বান জনাইছোঁ যাতে মোৰ ছোৱালীজনী ভালকৈ আনে চিকিৎসা কৰি। তাকে মই অনুৰোধ কৰিছোঁ। আৰু আমি এতিয়া দিন হাজিৰা কৰা মানুহ, আৰু এয়া দেউতাও ঢুকুৱা আজি 12 দিনহে হৈছে। এতিয়া মই কেনেকৈ কি কৰোঁ, মানে কি কৰোঁ মই একো ভাবিবই পৰা নাই। মই এতিয়া ছোৱালীজনী মুখলৈ চাই থাকিব নোৱাৰোঁ। আকৌ মোৰ হাতত তেনেকৈ পইচা পাতিও নাই। মই এতিয়া ইমান দূৰ নি পেলাই মই ছোৱালীজনী যে ঠিক কৰি আনিমগৈ। মই তাকে সেই সকলোকে মই আহ্বান জনাইছোঁ যাতে মোক ইমান কণ হ'লেও দি পেলাই মোক সহায় কৰি মোক ছোৱালীজনী ঠিক কৰি আনি দিয়ে। হয়, এয়া এগৰাকী দুৰ্ভগীয়া পিতৃৰ আহ্বান, দুৰ্ভগীয়া মাতৃৰ আহ্বান, মুখ্যমন্ত্ৰীলৈ আহ্বান যে কণমানি এই সন্তানটি যাতে সুস্থ কৰি তোলে। অসমৰ ৰাইজলৈ আহ্বান। আৰু ইতিমধ্যে পৰিয়ালটোত অন্য এক দুৰ্যোগ, তেওঁলোকৰ পিতৃয়ে ইতিমধ্যে ইহ সংসাৰৰ পৰা বিদায় লৈছে। 12 দিন হৈছে মাত্ৰ, আৰু সেই সময়তেই এই কণমানিজনীৰ সেই খবৰটোৱে মূৰৰ ওপৰত পাহাৰ ভাগি পৰাৰ দৰে এটা পৰিৱেশ পৰিয়ালটোত হৈছে। গতিকে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আৰু অসমৰ সেইসকল ৰাইজক আহ্বান জনাইছোঁ যিসকল ৰাইজে বিভিন্ন সময়ত এনেধৰণৰ কণমানি শিশুক ৰোগৰ পৰা মুক্ত কৰি সুচিকিৎসা কৰি ইতিমধ্যে ৰোগ মুক্ত কৰি তুলিছে। সেইসকল লোকক মই সদাশয় লোককো আহ্বান জনাইছোঁ যে এই কণমানি পৰী বৰা নামৰ 8 বছৰীয়া এই কণমানিজনীক
আপোনালোকে সকলোৱে সুস্থ কৰি তোলক আৰু মুখ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ যে বহুখিনি ইতিমধ্যে অসমৰ কণমানি শিশুক আপুনি সুস্বাস্থ্য কৰি তুলিলে আৰু তাৰ ভিতৰতে পৰি বৰাই ইতিমধ্যে আপোনাক আহ্বান জনাইছে যে আপুনি পৰি বৰাকো যাতে সুস্থ কৰি তোলে।